এইবিধ কি বস্তু বাৰু চিনি পাইছেনে সকলোৱে? এয়া হৈছে কচুৰ লতি। আৰু কচুৰ লতি কোনে কোনে খাই পাইছে বাৰু? এনেকৈ বইল কৰি লৈছোঁ। বইল কৰি ল'লে মানে বাকলিটো গুচাবলৈ ধুনীয়া হয়। ধুনীয়াকৈ বাকলি গুচাই এয়া টেঙা দি নহ'লে জ্বলা দি ৰান্ধিব পাৰি। টেঙা জোল কৰি ৰান্ধিলেও খাবলৈ বহুত বেছি ধুনীয়া হয়। গৰমৰ দিনত এনেধৰণৰ বস্তুবোৰ খোৱাটো উচিত বুলি ভাবোঁ। আৰু খাই থাকিব লাগে টেঙা জোল কচুৰ। এইটো ক'লা কচুৰ লতি হয়। ক'লা কচুটো খাবলৈ বহুত ভাল নহয়নে? ক'লা কচু ভাল আমাৰ তেজৰ কাৰণে, বহুত ভাল, চকুৰ কাৰণে ভাল। গতিকে আজি কচুৰ লতিটো খাবলৈ লৈছোঁ। আৰু লতিবোৰ হৈ আছিলে, সেইকাৰণে বহুদিনৰ মূৰত ভাবিলোঁ আজি লতি খাওঁ এনেকৈ। খুব ধুনীয়া লাগে আচলতে খাবলৈ। আমাৰ মানুহবোৰে আজিকালি এনেধৰণৰ বস্তুবোৰ খাবলৈ পাহৰি গৈছে, নহয়নে বাৰু? গতিকে জনাবচোন আপুনি কমেণ্টত কচুৰ লতি খাই পাইছেনে? ভাজি বা তৰকাৰী বনাই, তৰকাৰী কৰি জোল কৰিও খাব পাৰি, ধুনীয়াকৈ চব্জি নিচিনা ৰান্ধিও খাব পাৰি। গতিকে খাই পাইছেনে নাই জনাবচোন কমেণ্টত দেই। বহুত দিনৰ মূৰত খাবলৈ লৈছোঁ। বাকলি গুচাই ধুনীয়াকৈ এইখিনি কিন্তু ৰান্ধিব লাগিব। এতিয়া বাকলিখিনি গুচাই ল'ম, তাৰপিছত ৰান্ধিবলৈ লাগি যাম।